গতিকেতো বিজেপি এক নম্বৰ আজি যিমানখিনি পৰ্বতজোৰা আৰু শ্ৰীৰামপুৰৰ বাদে মই সকলো সমষ্টিত গ'লো বিটিচিৰ মানুহে এইবাৰ এটা ৰাষ্ট্ৰীয় দল বিচাৰিছে যাতে দিল্লী দিছপুৰ কোকৰাঝাৰ একেলগ হৈ কাম কৰিব পাৰে কাৰণ আঞ্চলিক দলটো বহুতবাৰ হ'ল এইবাৰ বিটিচিৰ ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছে সকলো ৰাইজে বিজেপিক বিচাৰিছে জমদুৱাৰতে আমিতো ভাবাই নাছিলো ইমান মানুহ হ'ব মিটিঙত আজি আমি য'ত গৈছো বেলেগ পাৰ্টিয়ে মহকুমা জিলা মিলাই যিমান মানুহ কৰি আছে আমাৰতো এটা সমষ্টিতে ইমান মানুহ আহি আছে তাৰমানে ৰাইজে এইবাৰ স্পষ্টভাৱে নৰেন্দ্ৰ মোদীক বিচাৰিছে বিজেপিক বিচাৰিছে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি বিটিএছিত কেতিয়া লাভ কৰিব মইতো দিবই লাগে কিন্তু ক'লোৱে নহয় যে ভিচিডিচি বিলাকে তাতো লিষ্টৰ গণ্ডগোল কৰি থৈ দিয়ে ইলেকশ্যনৰ পিছত দিলে চবেই পাব সেই গণ্ডগোলবিলাক মই ক'লো নহয় যে ভিচিডিচিৰ ব্যৱস্থাটোক ৰাইজে প্ৰত্যাখ্যান কৰিছে ইয়াক আমি নতুনকৈ ইলেক্টেড কৰিব লাগিব যাতে ইলেকশ্যন হয় ভিচিডিচি পিছত বহুত সোনকালে কৰি দিম বিষয়টো মোক আজি ইয়াতে ৰাইজে কৈছে তাতে ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা কৰি দিব লাগে আমি সোনকালে কৰি দিম দলঙৰ বিষয়ে মই অৱগত নহয় মোৰ লিষ্টখনত 3খন দলঙৰে নাম দিছে সেই 3খন দলং মই কৰি দিম তাৰ ভিতৰত যদি এইটো আছে ভিচিডিচিৰ ব্যৱস্থাটো যদি ইলেক্টেড নহয় ৰাইজৰ পৰা ভোট ল'লে এই গাঁৱৰ মানুহে ভিচিডিচি হ'ব এতিয়া যোনে তোনে ভিচিডিচি হৈ যায় গতিকে ব্যৱস্থাটো অসমত যেনেকৈ পঞ্চায়তৰ ব্যৱস্থা আছে আমি তেনেকৈ ভিচিডিচিকো ইলেক্টেড কৰিব লাগিব নিৰ্বাচিত কৰিব লাগিব তেতিয়া গণ্ডগোল নহয়